মোৰ আজি মনত আছে 2012 চনত মই শিক্ষামন্ত্ৰী আছিলোঁ টেটত নিকা নিযুক্তি দিম উৎসাহেৰে মোৰ মন ভৰি আছিল নাম নকওঁ মুখ্যমন্ত্ৰীয়ে মোক মাতিলে এই কইনা ধৰা ঘৰটোলৈকে গ'লো মোক ক'লে এইবোৰ কি কৰি আছা মই বোলো ছাৰ একো কৰা নাই নিযুক্তি দিম বোলে নহয় এইটোত বহুত কমপ্লেইন হৈছে কি কমপ্লেইন হৈছে বোলে দিল্লীৰ পৰা মাদানী আহিছে যে এনেকৈ নিযুক্তি হ'ব নোৱাৰে তো মই ক'লো আমিতো একো ভুল কৰা নাই আমি মেৰিটত নিযুক্তি দিছোঁ হিন্দীও পাইছে মুছলমানেও পাইছে তাত মাদানীৰ কি কাম আছে তাতে মাদানী ক'ৰ পৰা আহি পালে মোক নোৱাৰি মোৰ অফিচাৰ আছিলে এছএছৰ এগৰাকী এমডি এতিয়া অসম চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী তেওঁক মাতি নি গালি গালাজ কৰিলে এপইণ্টমেণ্ট বন্ধ কৰিব লাগে মই বোলো এই এপইণ্টমেণ্ট আজি ময়ো বন্ধ কৰিব নোৱাৰোঁ কোনেও নোৱাৰে অসমত এতিয়া এক আন্দোলন হৈছে চাকৰি নামত আৰু টকা পইচা খোৱা নহ'ব এই নিযুক্তি মুখ্যমন্ত্ৰী হৈ আমি পুলিচত লৈ গ'লোঁ এচিএছত লৈ গ'লোঁ এতিয়া আৰু অসমত দ্বিতীয়বাৰ ৰাকেশ পাল জন্ম হ'ব নোৱাৰে কবৰ আৰু শ্মশান দুইটাই দি দিলোঁ আৰু উঠিব নোৱাৰে মোৰ আজি মনত আছে 2012 চনত মই শিক্ষামন্ত্ৰী আছিলোঁ টেটত নিকা নিযুক্তি দিম উৎসাহেৰে মোৰ মন ভৰি আছিল নাম নকওঁ মুখ্যমন্ত্ৰীয়ে মোক মাতিলে এই কইনা ধৰা ঘৰটোলৈকে গ'লো মোক ক'লে এইবোৰ কি কৰি আছা মই বোলো ছাৰ একো কৰা নাই নিযুক্তি দিম বোলে নহয় এইটোত বহুত কমপ্লেইন হৈছে কি কমপ্লেইন হৈছে বোলে দিল্লীৰ পৰা মাদানী আহিছে যে এনেকৈ নিযুক্তি হ'ব নোৱাৰে তো মই ক'লো আমিতো একো ভুল কৰা নাই আমি মেৰিটত নিযুক্তি দিছোঁ হিন্দীও পাইছে মুছলমানেও পাইছে তাত মাদানীৰ কি কাম আছে তাতে মাদানী ক'ৰ পৰা আহি পালে মোক নোৱাৰি মোৰ অফিচাৰ আছিলে এছএছৰ এগৰাকী এমডি এতিয়া অসম চৰকাৰৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী তেওঁক মাতি নি গালি গালাজ কৰিলে এপইণ্টমেণ্ট বন্ধ কৰিব লাগে মই বোলো এই এপইণ্টমেণ্ট আজি ময়ো বন্ধ কৰিব নোৱাৰোঁ কোনেও নোৱাৰে অসমত এতিয়া এক আন্দোলন হৈছে চাকৰি নামত আৰু টকা পইচা খোৱা নহ'ব এই নিযুক্তি মুখ্যমন্ত্ৰী হৈ আমি পুলিচত লৈ গ'লোঁ এচিএছত লৈ গ'লোঁ এতিয়া আৰু অসমত দ্বিতীয়বাৰ ৰাকেশ পাল জন্ম হ'ব নোৱাৰে কবৰ আৰু শ্মশান দুইটাই দি দিলোঁ আৰু উঠিব নোৱাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ